হাই ফ্ৰেণ্ডছ, আমাৰ চেনেললৈ আপোনালোকক স্বাগতম। আজি আপোনালোকক বুধ গ্ৰহৰ বিষয়ে কিছু তথ্য আগবঢ়াম। বুধ গ্ৰহৰ গোত্ৰটো হ'ল আত্ৰেয় গোত্ৰ, বৰ্ণ সেউজীয়া, জাতকৰ অংগ বাঘ, জিভা, বুদ্ধি, ত্বক, পিত্ত, শৰীৰৰ হাত ভৰি আদি বুধ গ্ৰহৰ অধীনত। ভোজন হ'ল শিশু ভোজন আৰু ৰস মিশ্ৰ ৰস অতি প্ৰিয়, বুধ গ্ৰহৰ প্ৰিয়, যেনে জ্বলা মিঠা টেঙা আদি বুধ গ্ৰহৰ ৰস হয়। এতিয়া বুধ বিদ্যা আৰু বুদ্ধিকাৰক গ্ৰহ হয়। বুধ যদি শুভ হয় তেতিয়াহ'লে চিকিৎসা বিদ্যা, ৰাসায়ন বিজ্ঞান, অংক, গণিত আদি বিষয়ত পাকৈত হয়। জন্মৰ সময়ত বুধ যদি শুভ ভাৱত থাকে তেতিয়াহ'লে আপোনাৰ মেডিচিন ৰিলেটেড ফিল্ডত ব্যৱসায় নাইবা ডক্টৰ, এষ্ট্ৰলজাৰ, লয়াৰ আৰু বিজনেছমেন হয়। বুধ যদি অশুভ হয় তেতিয়াহ'লে অস্থিৰতা, মূৰ্খতা,